আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। যিসকলে এইচএছ ফাইনেল ইয়েৰৰ এক্সাম ইতিমধ্যে আপোনালোকে দিলে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যিহেতু প্ৰয়োজনীয় হ'ব আৰু বহুতে যিহেতু আপোনালোকে ভাবি থাকে যে আচলতে যি আপোনালোকৰ পৰীক্ষা সেই পৰীক্ষাবিলাকত ফাৰ্ষ্ট বা ছেকেণ্ড বা থাৰ্ড এই তিনিটা ডিভিজন আচলতে পাবৰ বাবে কিমান মাৰ্কছ দৰকাৰ হয় আৰু সাধাৰণতে আপোনালোকৰ যিটো মাৰ্কছ আপোনালোকে পাব লাগে কিমান মাৰ্কছ আচলতে পালে আপোনালোকে পৰীক্ষাটো ক্লিয়াৰ হৈ যায় সেই কথাখিনিৰ ওপৰতে এই ভিডিঅ'টো বনাইছোঁ। ইয়াত আপোনালোকে গম পাব ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ডিভিজনৰ কাৰণে কিমান মাৰ্কছ লাগে আৰু লগতে আপোনালোকে গম পাব যে আপোনালোকৰ সেই ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ডিভিজনৰ যিটো মাৰ্কছ লাগে সেই মাৰ্কছটো যদি পায় তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষাটো ক্লিয়াৰ হ'ব নে নহয়, মানে আপোনালোকক এই কথাখিনিৰ অৰ্থটো পিছত বুজাই দিম বাৰু কি কথা আপোনালোকক ক'ব বিচাৰিছোঁ মই। চ' সকলোকে প্ৰথমতে আপোনালোকক জনাই লওঁ যে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত আপোনালোকে যদি ক্লিয়াৰ কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকে যিহেতু জানে যে যিটো পৰীক্ষাৰ মাৰ্কছ বা যিটো আচলতে আপোনালোকৰ ইয়াত যিটো মাৰ্কছ পাব লাগে সেই মাৰ্কছটো আপোনালোকৰ কিমান হ'ব পাৰে, পাৰ্চেণ্টেজটো আচলতে আপোনালোকক প্ৰথমতে কৈ লৈছোঁ। যদি ফাৰ্ষ্ট ডিভিজন হয় তেতিয়াহ'লে ফাৰ্ষ্ট ডিভিজনৰ কাৰণে আপোনালোকক দৰকাৰ হ'ব ফাৰ্ষ্ট ডিভিজনৰ কাৰণে আপোনালোকক লাগিব 30% মাৰ্কছ। 30% মাৰ্কছ মানে আপোনালোকে বুজিব 30% মানে জানে আপোনালোকে 30 × 5 হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যিহেতু কৈছোঁ, গতিকে আপোনালোকৰ এইটো টোটেল হৈ যাব 150 নম্বৰ আপোনালোকক লাগিব। 150 নম্বৰ মানে আপোনালোকক মুঠতে 30% পাব লাগিব, 30কে পাব লাগিব প্ৰত্যেকখন পেপাৰতে। 5খন পেপাৰ থাকিব আৰু তাতে আপোনালোকে 30কে যদি পায় তেতিয়াহ'লে আপোনালোকৰ হৈ যাব 150। এইটো হৈছে আপোনালোকৰ থাৰ্ড ডিভিজনখিনি। তাৰপাছত ছেকেণ্ড যিসকল ডিভিজন যিসকলে আশা কৰিছে বা যিসকলে আচলতে যদি পাবলৈ হয় ছেকেণ্ড ডিভিজন তেতিয়াহ'লে আপোনালোকে জানে 45কে আপোনালোকে পাব লাগে, 45% পাব লাগে। এতিয়া 45%ত আপোনালোকে মনত ৰাখিব ইয়াতো একেই, আপোনালোকে 5ৰে ইনটু কৰি দিব আৰু ইনটু কৰাৰ লগে লগে আপোনালোকে পাব ইয়াত কিমান, এইফালে 5 থাকিলে এইফালে হৈ গ'ল 25। এতিয়া এই যে আপোনালোকে পালে 225 আপোনালোকক লাগিব, 225 লাগিব আপোনালোকক ছেকেণ্ড ডিভিজন পাবৰ কাৰণে, মানে 45% মাৰ্কছ যদি আপোনালোকে পায় আৰু তাতে যদি আপোনালোকে এই যিটো আচলতে আপোনালোকৰ 5টা ছাবজেক্টত আপোনালোকক হৈ যাব 225 নম্বৰ। এইটো ছেকেণ্ড ডিভিজন। থাৰ্ড ডিভিজনৰ কাৰণে আপোনালোকক লাগিব কিমান, থাৰ্ড ডিভিজনৰ কাৰণে আপোনালোকক লাগিব 60%। 60% বুলি ক'লে আপোনালোকে এইটো বুজিব, 60% বুলি ক'লে আপোনালোকে 5টা ছাবজেক্টত 60কে পাব লাগিব আৰু 5টা ছাবজেক্টত 60কে আপোনালোকে যদি ইনটু কৰে তেতিয়াহ'লে গম পাইছে কিমান হ'ব আপোনালোকৰ 300। আপোনালোকে যদি পায় তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট ডিভিজন পাব। এইটো হৈছে আপোনালোকৰ মাৰ্কছৰ কেলকুলেশ্যন, মানে আপোনালোকক যদি থাৰ্ড ডিভিজন হয় তেতিয়াহ'লে লাগিব 30%, যদি আপোনালোকে পাব বিচাৰিছে ছেকেণ্ড ডিভিজন তেতিয়াহ'লে লাগিব 45% আৰু যদি আপোনালোকে ফাৰ্ষ্ট ডিভিজন বিচাৰিছে তেনেহ'লে 60%। এইটো সকলোৱে জানে আপোনালোকে। এতিয়া ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে। ধৰক এতিয়া মই আপোনালোকক কৈছিলোঁ যে থাৰ্ড ডিভিজনৰ কাৰণে যিটো 30% মাৰ্কছ লাগে, 30%ত যদি আপোনালোকে তাত যিটো মাৰ্কছটো যদি চায় তেতিয়াহ'লে 150 নম্বৰ, 150। এতিয়া 150 যদি পায় তেতিয়াহ'লে আচলতে আপোনালোকে থাৰ্ড ডিভিজন পাব লাগে। কিন্তু কেতিয়াবা কি হ'ব, আপোনালোকে বোলে 150 মাৰ্কছ টোটেলত পাইছে কিন্তু চাব কেতিয়াবা কিছুসকলৰ বেয়া হৈছে পৰীক্ষা, এনেকুৱা হ'ব আপোনালোকে সেইটো তেতিয়া বুজিব যে 150 মানে এইটো বুজাইছে যে কি হ'ব লাগিব, গোটেই 6টা ছাবজেক্টত ধৰক 30, 40, 30 এনেকৈ পাব লাগিব আচলতে। 5টা ছাবজেক্টত। চ' 5টা ছাবজেক্ট আপোনালোকে এইটো পাব লাগিব। 30কে পালে ধৰক 40 এটাত পাই গ'ল, এইটো এনেকৈ পেটাৰ্ণত, বা আপোনালোকে গোটেইকেইটাতে 30 পালে সেইটো হ'ব, বা আপোনালোকে অলপ বেছি কম এনেকৈ পালে। কিন্তু আপোনালোকে ধৰক এটাত 30 পালে, এটাত 26 পালে, এইটোত 40 পালে, এটাত 20 পালে, এটাত 60 পালে,
আৰু এটাত ধৰক 50 পালে। এনেকৈ যদি পায় তেতিয়াহ'লে আচলতে আপোনালোকে যদি চায় তেতিয়াহ'লে এইটো আপোনালোকে ক্লিয়াৰ হৈ আছে, এইটো পাছ কৰি আছে, এইটো পাছ কৰি আছে, এইটো পাছ কৰি আছে, মানে আপোনালোকৰ ধৰক 4টা বিষয়ত আপোনালোকৰ ক্লিয়াৰ হৈ আছে। কিন্তু আপোনালোকে যে এইটো দেখিছে 26 পাইছে, এইটো আপোনালোকৰ বেয়া হৈ আছে, তেনে ক্ষেত্ৰতো আপোনালোকৰ পৰীক্ষা বেয়া হোৱাৰ চান্সেছ থাকিব। বা আপোনালোকে ধৰক ইয়াত 2টাত বেয়া হৈ আছে, ধৰক আপোনালোকে এই 60টো বাদ দি দিছোঁ, আৰু যদি 2টাত বেয়া হৈ আছে তেতিয়াহ'লে আপোনালোকৰ সেইটো পৰীক্ষাও বেয়া হ'ব। আপোনালোকে লাগিলে এইটোত 150 নাপাওক কিয়, আপোনালোকৰ কিন্তু যদি ছাবজেক্টত যদি বেয়া হৈ আছে, ছাবজেক্টবিলাকত যদি আপোনালোকৰ 1টা বা 2টাত যদি বেয়া হৈছে, তেনেহ'লে 150 পাওক বা 225 পাওক, আপোনালোকৰ কিন্তু পৰীক্ষা কিন্তু বেয়াই হ'ব। সেইটো আপোনালোকে একদম বুজি থাকক। গতিকে কেতিয়াবা 150 পোৱাৰ পিছতো আচলতে বহুতে মোক সোধে যে ছাৰ 150 পাইছিলোঁ কিন্তু মোৰ পৰীক্ষা বেয়া হ'ল। পৰীক্ষা বেয়া হোৱাৰ অৰ্থ এইটো যে তেওঁৰ হয়তো ছাবজেক্টবিলাকত কোনোবা ছাবজেক্টত আচলতে তেওঁলোকে যিটো মাৰ্কছ পাব লাগিছিল বা সেই ছাবজেক্টটোত তেওঁ পাছ কৰা নাই, আৰু সেইটো কাৰণে পাছ নকৰাৰ কাৰণে তেওঁলোকে পৰীক্ষাটোৱেই বেয়া হৈ গৈছে, ৰিজাল্টটো বেয়া হ'ল। কিছুসকলৰ যিহেতু 225ও পাব পাৰে, কিন্তু 225 পায়ো তেওঁ বেয়া হ'ব পাৰে যদিহে তেওঁৰ ছাবজেক্টকেইটাত বেয়া হৈছে। কোনোবা ছাবজেক্টত যদি কম মাৰ্কছ পাইছে, বাকীকেইটাত বেছি পাব পাৰে, কিন্তু যদি এটাতো কম পাইছে তেতিয়াহ'লে আপোনালোকৰ সেইটো প্ৰব্লেম হ'ব। এটাত কম মানে আপোনালোকে যদি সেইটো পাছেই কৰা নাই, 6টা ছাবজেক্টৰ আপোনালোকক মই কৈছোঁৱেই, 6টা ছাবজেক্টৰ এটা ছাবজেক্টটো প্লাছেই নহয়, সেইটো আপোনালোকৰ 4th হৈ যাব, সেইটোক বাদ দি দিয়ক। বাকী থকা 5টাত আপোনালোকে কিন্তু ক্লিয়াৰ কৰিব লাগিব, পাছ কৰিব লাগিব। আৰু এই 5টাত যদি এটামান বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ এইটো পৰীক্ষা বেয়া হ'ব। চ' এই কথাখিনি আছিল। চ' আপোনালোকক মই ক'লোঁ যে কিমান পাৰ্চেণ্টেজ, কিমান মাৰ্কছ লাগে, আৰু লগতে আপোনালোকৰ কেনেকুৱা পৰিস্থিতি আহিব পাৰে, কিয় আপোনালোকৰ পৰীক্ষাবিলাক বেয়া হ'ব পাৰে, বা কিয় আপোনালোকৰ পৰীক্ষাবিলাক প্ৰব্লেম আপোনালোকে বুজি নোপোৱা ধৰণৰে বেয়া হৈ যাব পাৰে, সেই কথাখিনিও জনালোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ ইমানেই। ধন্যবাদ।